নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাতি ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিছৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ফাৰ্ষ্ট চেপ্টাৰৰ সকলোবোৰ অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ অতি চমু প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 অসমীয়া ভাষা নব্য ভাৰতীয় আৰ্য ভাষাৰ কোনটো শ্ৰেণী বিভাগৰ অন্তৰ্গত উত্তৰ পূৰ্বী ভাষাৰ ভাষাসমূহৰ অন্তৰ্গত কোৱেশ্চন নম্বৰ 2 নব্য ভাৰতীয় আৰ্য ভাষাসমূহ কি কি উত্তৰ নব্য ভাৰতীয় আৰ্য ভাষাসমূহ বুলিলে হিন্দী উৰ্দু গুজৰাটী মাৰাঠী অসমীয়া বাংলা ভোজপুৰী পাঞ্জাবী গোষ্ঠীসমূহকে বুজা যায় কোৱেশ্চন নম্বৰ 3 নব্য ভাৰতীয় আৰ্য ভাষাক প্ৰধানত কি কি শাখাত ভগাব পাৰি উত্তৰ নব্য ভাৰতীয় আৰ্য ভাষাক প্ৰধানত 6টা শাখাত ভগাব পাৰি সেই শাখা কেইটা হল Number 1 উত্তৰ পশ্চিমা শাখা Number 2 দক্ষিণী শাখা Number 3 মধ্য শাখা Number 4 মধ্য পূৰ্বী শাখা Number 5 পূৰ্বী শাখা Number 6 হিমালয়ী শাখা Question number 4 Their language differs a little from that of Mid India উক্তিটো কাৰ উত্তৰ হিউৱেন চাঙে তেওঁৰ ভ্ৰমণ গ্ৰন্থত কামৰূপৰ ভাষাৰ বিষয়ে এই মন্তব্য আগবঢ়াইছিল Question number 5 হিউৱেন চাঙে তেওঁৰ ভ্ৰমণ গ্ৰন্থত প্ৰাচীন কামৰূপক কি বুলি উল্লেখ কৰিছে উত্তৰ কামলুপ Question number 6 অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে মন্তব্যটো কাৰ উত্তৰ বেণুমাধৱ বৰুৱা আৰু ডিম্বেশ্বৰ নেওগ Question number 7 অসমীয়া ভাষাটো বিভিন্ন অনা আৰ্য ভাষাৰ সাগৰৰ মাজত এটা সৰু দ্বীপৰ নিচিনা মন্তব্যটো কাৰ উত্তৰ ডক্টৰ বাণীকান্ত কাকতিৰ Question number 8 অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পৰ্কে প্ৰথমে কোনে আলোচনা আগবঢ়াইছিল উত্তৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে Question number 9 হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ 6টা ভাগত Question number 10 দেবেন্দ্ৰনাথ বেজবৰুৱাই অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ 3টা ভাগত Question number 11 ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ 3টা ভাগত Question number 12 ডক্টৰ মহেশ্বৰ নেওগে অসমীয়া সাহিত্যৰ যুগ বিভাগক কেইটা ভাগত ভাগ কৰিছে উত্তৰ অসমীয়া সাহিত্যৰ যুগ বিভাগক মহেশ্বৰ নেওগে 5টা ভাগত ভাগ কৰিছে Question number 13 দেৱানন্দ ভৰালীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক মুঠ কেইটা ভাগত ভাগ কৰিছে উত্তৰ 3টা ভাগত Question number 14 বৌদ্ধ যুগৰ সাহিত্যিক নিদৰ্শনসমূহ কি কি উত্তৰ বৌদ্ধ যুগৰ নিদৰ্শন হল চৰ্যাপদ মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি Question number 15 শংকৰদেৱৰ যুগটোক কোনে উন্নতিৰ যুগ বুলি আখ্যা দিছে উত্তৰ শংকৰদেৱৰ যুগটোক দেবেন্দ্ৰনাথ বেজবৰুৱাই উন্নতিৰ যুগ আখ্যা দি অসমীয়া ভাষাৰ সমৃদ্ধিৰ আভাস প্ৰদান কৰিছে Question number 16 অসমীয়া সাহিত্যৰ বিস্তাৰ আৰু অৱসাদৰ কাল বুলিলে কোনখিনি সময়ক বুজা যায় উত্তৰ শংকৰোত্তৰ যুগৰ পিছৰ সময়ছোৱাক বিস্তাৰ আৰু অৱসাদ কাল বুলি অভিহিত কৰিছে Question number 17 বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ মধ্য স্তৰটো কি যুগ বুলি আখ্যা দিছে উত্তৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ মধ্য স্তৰটোক গদ্য যুগ বুলি আখ্যা দিছে Question number 18 শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ কোন শ্ৰেণীৰ গ্ৰন্থ উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূন্য পুৰাণ মিশ্ৰ অসমীয়া বা অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ গ্ৰন্থ Question number 19 শূন্য পুৰাণ গ্ৰন্থখনি কোনে ৰচনা কৰিছিল উত্তৰ ৰামাই পণ্ডিতে ৰচনা কৰিছিল Question number 20 শূন্য পুৰাণ পুথিখনত কি কথা লিপিবদ্ধ আছে উত্তৰ
ধৰ্ম দেৱতাৰ পূজাৰ কথা লিপিবদ্ধ আছে? কুৱেশ্যন নাম্বাৰ 21 বড়ো চণ্ডীদাসে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তন। কুৱেশ্যন নাম্বাৰ 22 শ্ৰীকৃষ্ণ কীৰ্তন পুথিৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক গৰাকী কোন? উত্তৰ বসন্ত ৰঞ্জন ৰায় বিদ্যুৎ বল। কুৱেশ্যন নাম্বাৰ 23 শ্ৰীকৃষ্ণ কীৰ্তনত কিমানটা শ্লোক আৰু কিমানটা খণ্ড আছে? উত্তৰ শ্ৰীকৃষ্ণ কীৰ্তনত 161টা শ্লোক আৰু 13টা খণ্ড আছে। কুৱেশ্যন নাম্বাৰ 24 নাট সাহিত্য হিচাপে পৰিচিত অসমীয়া ভাষাত কেইখন পুথি পোৱা যায়? উত্তৰ অসমীয়া ভাষাত নাট সাহিত্য হিচাপে পৰিচিত 2খন পুথি পোৱা যায়। কুৱেশ্যন নাম্বাৰ 25 কমতাপুৰ ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰা কবিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কোন আৰু তেওঁৰ কাব্যপুথিৰ নাম উল্লেখ কৰা? উত্তৰ কমতাপুৰ ৰজাৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰা কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ সৰ্বশ্ৰেষ্ঠ। তেওঁৰ কাব্যপুথি হ'ল বক্ৰ বুৰহানৰ যুদ্ধ, লৱকুশৰ যুদ্ধ আৰু তম্ৰধ্বজৰ যুদ্ধ। কুৱেশ্যন নাম্বাৰ 26 হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত কি পুথি ৰচনা কৰিছিল? উত্তৰ হেম সৰস্বতীয়ে ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰি প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ নামৰ 2খন পুথি ৰচনা কৰিছিল। কুৱেশ্যন নাম্বাৰ 27 প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী সংবাদ এই 2খন কাব্যৰ ৰচক কোন? উত্তৰ হেম সৰস্বতী। কুৱেশ্যন নাম্বাৰ 28 কবিৰত্ন সৰস্বতীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ কমতাৰ ৰজা দুৰ্লভ নাৰায়ণৰ পুত্ৰ ইন্দ্ৰ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। কুৱেশ্যন নাম্বাৰ 29 সাত্যকী প্ৰৱেশত কাৰ বীৰত্বৰ কথা বৰ্ণিত হৈছে? উত্তৰ সাত্যকীৰ বীৰত্বৰ কথা বৰ্ণিত হৈছে। কুৱেশ্যন নাম্বাৰ 30 হৰিবৰ বিপ্ৰই কেইখন কাব্য ৰচনা কৰে? উত্তৰ 3খন। সেইকেইখন হ'ল বড়ো বাহনৰ যুদ্ধ, তম্ৰধ্বজ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ। কুৱেশ্যন নাম্বাৰ 31 হৰিহৰ বিপ্ৰই ৰচনা কৰা বক্ৰ বাহনৰ যুদ্ধ, তম্ৰধ্বজ যুদ্ধ আৰু লৱকুশৰ যুদ্ধ এই কাব্য কেইখনেদি কবিয়ে কিহৰ প্ৰশস্তি কৰিছে? উত্তৰ কাব্য কেইখনৰ মাজেদি তৰুণ শক্তিৰ প্ৰশস্তি কৰা হৈছে। কুৱেশ্যন নাম্বাৰ 32 লৱকুশৰ যুদ্ধ কাব্যখনৰ মূল বিষয়বস্তু ক'ৰ পৰা চয়ন কৰা হৈছে? উত্তৰ জৈমিনী অশ্বমেধ পৰ্বৰ পৰা। কুৱেশ্যন নাম্বাৰ 33 বক্ৰ বাহনৰ যুদ্ধ কাব্যখন মহাভাৰতৰ কোন পৰ্বৰ কাহিনীৰ আধাৰত ৰচিত হৈছে? উত্তৰ মহাভাৰতৰ অশ্বমেধ পৰ্বৰ পৰা। কুৱেশ্যন নাম্বাৰ 34 জয়দ্ৰথ বধ কাব্যখনিৰ আকৰ্ষণীয় অংশটি কি? উত্তৰ কৈলাশ বৰ্ণনা অংশটি। কুৱেশ্যন নাম্বাৰ 35 কাৰ হাতত অসমীয়া গদ্যৰ সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে? উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে। কুৱেশ্যন নাম্বাৰ 36 মনসা সাহিত্য বা পচালী সাহিত্য বুলিলে কি বুজা? উত্তৰ যিবোৰ কাব্যত সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী মনসাৰ মাহাত্ম্য প্ৰকাশ পাইছে সেই শ্ৰেণী অসমীয়া সাহিত্যক মনসা সাহিত্য বা পাচলি সাহিত্য বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 37 দুৰ্গবৰে ৰচনা কৰা কাব্যখনিৰ নাম লিখা। উত্তৰ বেউলা আখ্যান। কুৱেশ্যন নাম্বাৰ 38 শংকৰোত্তৰ কালৰ কাব্য সাহিত্যৰ মূল আধাৰ কি গ্ৰন্থ আছিল? উত্তৰ চৰিত পুথিসমূহ আৰু বুৰঞ্জী সাহিত্য। কুৱেশ্যন নাম্বাৰ 39 চৰিত সাহিত্যত কাৰ জীৱনৰ কথা বৰ্ণনা কৰা হৈছে? আহোম ৰজাৰ, দৰঙী ৰজাৰ, বৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ, বৈষ্ণৱ যুগৰ কবিসকলৰ। উত্তৰ বৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ। কুৱেশ্যন নাম্বাৰ 40 উত্তৰ শংকৰী বা শংকৰদেৱৰ পাছৰ কেইজনমান সাহিত্যিকৰ নাম উল্লেখ কৰা।
উত্তৰ শংকৰদেৱৰ পাছৰ সাহিত্যিকসকল ভট্টদেৱ, গোপাল আতা, ৰামচৰণ ঠাকুৰ, গোপাল মিশ্ৰ, ভাগৱত আচাৰ্য, গোবিন্দ মিশ্ৰ আদি। কুৱেশ্যন নম্বৰ 41 আনন্দ লহৰী পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ আনন্দ আচাৰ্যই। কুৱেশ্যন নম্বৰ 42 কাশীনাথ কন্দলীয়ে ৰচনা কৰা গ্ৰন্থ দুখন কি আছিল? উত্তৰ মাৰ্কণ্ডেয় চণ্ডী আৰু কল্কি পুৰাণ। কুৱেশ্যন নম্বৰ 43 উত্তৰ শংকৰী বা শংকৰদেৱৰ পাছৰ কেইজনমান সাহিত্যিকৰ নাম উল্লেখ কৰা। উত্তৰ শংকৰদেৱৰ পাছৰ সাহিত্যিকসকল ভট্টদেৱ, গোপাল আতা, ৰামচৰণ ঠাকুৰ, গোপাল মিশ্ৰ, ভাগৱত আচাৰ্য, গোবিন্দ মিশ্ৰ আদি। কুৱেশ্যন নম্বৰ 44 শংকৰোত্তৰ কালৰ বিকাশ লাভ কৰা সাহিত্য দুবিধ কি কি? উত্তৰ গদ্য সাহিত্য আৰু চৰিত পুথিৰ সাহিত্য। কুৱেশ্যন নম্বৰ 45 চৰিত তলা প্ৰথা প্ৰথমে কোনে প্ৰৱৰ্তন কৰে? উত্তৰ কথাগুৰু চৰিত মতে মহাপুৰুষ মাধৱদেৱে। কুৱেশ্যন নম্বৰ 46 চৰিত সাহিত্য কেতিয়া সৃষ্টি হয়? উত্তৰ খ্ৰীষ্টীয় সপ্তদশ শতিকাত। কুৱেশ্যন নম্বৰ 47 চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ চৰিত পুথি দুই প্ৰকাৰৰ, পদ্য চৰিত আৰু গদ্য চৰিত। কুৱেশ্যন নম্বৰ 48 প্ৰথম অসমীয়া চৰিত কোনখন আৰু কোনে ৰচনা কৰিছিল? উত্তৰ শংকৰ চৰিত। এইখন ৰামচৰণ ঠাকুৰে ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 49 ৰামচৰণ ঠাকুৰে লিখা ভক্তিবাদৰ গ্ৰন্থখনৰ নাম কি? উত্তৰ ভক্তিৰত্ন। কুৱেশ্যন নম্বৰ 50 বুৰঞ্জী সাহিত্য কাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল? উত্তৰ আহোমসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল। কুৱেশ্যন নম্বৰ 51 পোনপ্ৰথমে বুৰঞ্জী কি ভাষাত ৰচনা কৰিছিল? উত্তৰ টাই ভাষাত। কুৱেশ্যন নম্বৰ 52 আহোমসকলে কোন শতিকাৰ বুৰঞ্জীসমূহ অসমীয়াত লিখে? উত্তৰ সপ্তম শতিকাৰ পৰা। কুৱেশ্যন নম্বৰ 53 বুৰঞ্জী শব্দটোৰ মূল কি? উত্তৰ আহোম ভাষাৰ বু লান চি বুৰঞ্জী শব্দটোৰ মূল। কুৱেশ্যন নম্বৰ 54 বুৰঞ্জী শব্দৰ অৰ্থ কি? উত্তৰ মূৰ্খৰ জ্ঞানৰ ভঁৰাল বা নজনা কথাৰ ভঁৰাল। মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে। তোমালোকে যদি এইটো চেপ্টাৰৰ সকলো ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি পাৰা এইটো ভিডিঅ' তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।